গণিত বিষয়ত নিৰন্তৰ অভ্যাসেই হৈছে সফলতাৰ মূল চাবিকাঠি। গতিকে আমাৰ এজিটি পাঠশালায় এই চেনেলটোৱে নিৰন্তৰভাৱে তোমালোকক ভিডিঅ'সমূহ দি আছে আৰু তোমালোকে ঘৰত সেইসমূহ অভ্যাস কৰিবা আৰু এই ধৰণে যদি অভ্যাস কৰি গৈ থাকা নিশ্চয় তোমালোকে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'বা। তোমালোকক কেনেকুৱা ধৰণৰ সহায়ৰ প্ৰয়োজন হৈছে আমাক ক'বা, আমি সেই ধৰণে শিক্ষাগত ক্ষেত্ৰত তোমালোকক গণিত বিষয়টো অতি সহজভাৱে কৰাই দিবলৈ যত্ন কৰিম। গতিকে এই চেনেলটোৰ লগত তোমালোকে জড়িত থকা, লাইক কৰা, ছাবস্ক্ৰাইব কৰা, শ্বেয়াৰ কৰা আৰু শিক্ষাদানৰ এই যে মহান বৃত্তিত আমি নিয়োজিত হৈছো, গতিকে এই আমাৰ প্ৰয়াস হওক তোমালোকে সফলতাৰ দিশলৈ গতি কৰাই লৈ যোৱা। ধন্যবাদ। নমস্কাৰ, আমি ইতিমধ্যে কুৱেশ্যন নম্বৰ 5 লৈকে আলোচনা কৰিছিলো। আজি কুৱেশ্যন নম্বৰ 7টো অলপ জটিল, সেইবাবে আচলতে আমি এইটো আলোচনা কৰিম। ইয়াত কুৱেশ্যনটো দিয়া আছে, যদি cot θ = 7/8 হয় তেন্তে মান উলিয়াব কৈছে 1 + sin θ * 1 - sin θ / 1 + cos θ * 1 - cos θ। গতিকে আমাৰ ইয়াত sin θ আৰু cos θ এই দুটা বস্তু আছে। গতিকে এই দুটা মান আমি জানিলেহে আচলতে ইয়াত মানটো আমি বহুৱাই ইয়াৰ যেটো আমাক উলিয়াব দিছে এটো উলিয়াব পাৰিম। গতিকে ইয়াত আমাক দিয়া আছে cot θ = 7/8। গতিকে ইয়াৰ পৰাই আমি sin θ আৰু cos θ ৰ মানটো উলিয়াব লাগিব। গতিকে এতিয়া চাও, cot θ = 7/8। cot কিহৰ প্ৰতিক্ৰম? cot হৈছে তোমালোকৰ tan ৰ প্ৰতিক্ৰম। tan ত থাকে p/b, টাৰ্নছ পাৰ্মানেন্টলি ব্লেক, আৰু tan ৰ প্ৰতিক্ৰম হৈছে cot। গতিকে tan ত যেটো p/b থাকে হেতু cot ত পৰিৱৰ্তিত হৈ b/p হৈ পৰিব, b/p। গতিকে ইয়াত আমাৰ সমকোণী ত্ৰিভুজটোৰ দুটা বাহু b আৰু p ৰ মান আমি পালো। b = 7k, p = 8k, দুটা বাহুৰ মান আমি পালো। আৰু তৃতীয়টো যেটো বাহু h অৰ্থাৎ কৰ্ণ, সেই বাহুৰ মান নাই আৰু সেই বাহুৰ মান আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব। k এটা ধ্ৰুৱক বুলি লিখি লম, k এটা ধ্ৰুৱক। গতিকে আমি ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি তৃতীয় যেটো বাহু ইয়াত উপলব্ধ নাই সেই বাহুৰ মানটো আমি উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰ মতে। পাইথাগোৰাছৰ সূত্ৰ ইতিমধ্যে তোমালোকে গম পাইছা, h² = p² + b²। h ৰ মান ইয়াত তোমালোকে দেখিছা নাই, গতিকে আমি h ৰ ঠাইত h লিখিম। p তোমালোকে দেখিছা 8k আছে, 8k², b ৰ মান 7k আছে, গতিকে আমি b ৰ মান 7k² লিখিম। গতিকে বৰ্ডেৰিটো ফালে আহিম আমি, h² = 8k², অৰ্থাৎ 8² মানে 8 পূৰণ 8, আমি জানো 64 হ'ব, 64k², 7² 49 হ'ব, 49k², ইয়াত হ'ব h², 64 + 49 হ'ব 113k²। h যেহেতু ইয়াৰ পৰা যদি আমি স্কোৱাৰটো আঁতৰাই দিওঁ তেতিয়াহ'লে ইটো ফালে আমাৰ ৰুট অৰ্থাৎ বৰ্গমূল চিন বহি যাব, 113k²। আমি বৰ্গমূল যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে 113টো এটা বৰ্গ সংখ্যা নহয়, গতিকে 113ৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰিম। গতিকে 113ৰ ওপৰত আমি বৰ্গমূল চিনডাল দিয়ে ৰাখিম। যেহেতু k² বৰ্গমূল আমি উলিয়াব পাৰিম, k পূৰণ k কৰাৰ ফলতহে k² সৃষ্টি হৈছিল, গতিকে k² বৰ্গমূল হ'ব k। গতিকে এতিয়া তোমালোকে চোৱা, ইয়াৰ পৰা আমি কি গম পালো, cot θ ৰ মান দিয়া আছিলে 7/8 আৰু তাত দুটা মান দিয়া আছিলে, b ৰ মান দিয়া আছিলে আৰু p ৰ মান দিয়া আছিলে। সমকোণী ত্ৰিভুজৰ তৃতীয় বাহু যেটো ইয়াত উপলব্ধ নাছিলে অৰ্থাৎ h ৰ মান আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ৰুট 113k উলিয়ালো। গতিকে আমাৰ এতিয়া b, p আৰু h অৰ্থাৎ সমকোণী ত্ৰিভুজটোৰ তিনিটা বাহুৰ মানে আমাৰ হাতত উপলব্ধ আছে। গতিকে আমাক এতিয়া sin θ আৰু cos θ ৰ মান উলিয়াই ল'ব লাগিব। আমি সেই sin θ আৰু cos θ ৰ মানটো জানিলেহে সেই মানখিনি ইয়াত বহুৱাই ইয়াৰ যেটো পাবলগীয়া উত্তৰ সেই উত্তৰটো আমি উলিয়াব পাৰিম। গতিকে আমি sin θ উলিয়াবলৈ আৰম্ভ কৰোঁ। sin θ ইয়াত লাগিব cos θ। sin θ তোমালোকে জানাই, some people have অৰ্থাৎ হ'ব p/b
এইচ আৰু কছ থিটা কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ হ'ব বি বাই এইচ পিৰ মান ইয়াত আগৰ পৰাই উপলব্ধ আছে 8k আৰু এইচৰ মান এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াইছিলোঁ √113k গতিকে k কটাকটি যাব থাকি যাব 8 বাই √113 cos আছে b বাই h bৰ মান আগৰ পৰাই উপলব্ধ আছে 7k আৰু h ৰ মান আমি জানো √113k গতিকে k কটাকটি গলে থাকি যাব 7 বাই √113 গতিকে আমাৰ ইয়াত বহুৱাবলগীয়া যি দুটা মান আমাক প্ৰয়োজনীয় হৈছিল sin থিটা আৰু cos থিটা এই দুইটা মানে আমি ইতিমধ্যে প্ৰাপ্ত কৰিছো গতিকে এই দুইটা মানকে আমি তাৰ পৰা আনি যদি ইয়াত বহুৱাই দিও তেতিয়া হলে আমাৰ যি পাবলগীয়া উত্তৰ হেয়া আমি পাবলৈ সক্ষম হ'ম গতিকে এইখিনি তোমালোকে পাতি লবা যেটো এটো অনলাইন ক্লাছ হয় গতিকে তোমালোকে ভিডিওটো পোষ্ট কৰি পাতি লব পাৰিবা গতিকে আগবাঢ়ো অংকৰ পৰৱৰ্তী অংশলৈ এই মান দুটা আমাক প্ৰয়োজনীয় হ'ব সেইবাবে মই মহাৰা নাই গতিকে আৰম্ভণিটো মই ইয়াৰ পৰাই কৰিছো ভাল ধৰণে চাবা 1 প্লাছ sin থিটা আছে 1 প্লাছ sin থিটা আছে 1 প্লাছ sin থিটা আছে আৰু 1 মাইনাছ sin থিটা আছে ইয়াত আছে 1 প্লাছ cos থিটা আৰু 1 মাইনাছ cos থিটা আমি হয়তোবাৰ অষ্টম শ্ৰেণীত বা নৱম শ্ৰেণীত এটা সূত্ৰ পঢ়িছিলো সেই সূত্ৰটো আছিল এই ধৰণৰ a plus b into a minus b is equal to a square minus b square অৰ্থাৎ তোমালোকে চোৱা ইয়াতো ab আছে ইয়াতো ab আছে কিন্তু ইয়াত চিনডাল যোগ আছে আৰু ইয়াত চিন বিয়োগ আছে গতিকে একেই দুটা বস্তু যেতিয়া বিপৰীত চিনযুক্ত হয় a plus b into a minus b যেতিয়া আমি পূৰণ কৰো তেতিয়া হলে পূৰণ কৰাৰ পিছত আমি a square minus b square পাম গতিকে এই সূত্ৰতে এইখিনি উপলব্ধ হ'বনে নহয় বা প্ৰযোজ্য হ'বনে নহয় আমি চাবলৈ যত্ন কৰো 1 প্লাছ sin থিটা আৰু 1 মাইনাছ sin থিটা ভালদৰে চোৱা একেটাই বস্তু কিন্তু চিনটো বিপৰীত আছে তলৰ ফালে চোৱা 1 প্লাছ cos থিটা 1 মাইনাছ cos থিটা একেই বস্তু কিন্তু চিনটো বিপৰীত আছে গতিকে আমি এই সূত্ৰৰ জৰিয়তে এইটোক লিখিব পাৰিম গতিকে 1 স্কয়াৰ কৰিলে 1 এ হ'ব sin স্কয়াৰ যদি কৰো তেতিয়া হলে sin স্কয়াৰ থিটা হ'ব ইফালে 1 মাইনাছ cos থিটাক যদি কৰো তেতিয়া হলে cos স্কয়াৰ থিটা হ'ব এতিয়া আমি মানসমূহ ইয়াত বহুৱাই দিম 1 মাইনাছ sin স্কয়াৰ থিটা সাইনৰ মান আমি পাইছিলো 8 বাই √113 গতিকে ইয়াত আমি বহাও 8 বাই √113 স্কয়াৰ 1 মাইনাছ cos স্কয়াৰ থিটা cosৰ মান আমি পাইছিলো 7 বাই √113 7 বাই √113 স্কয়াৰ গতিকে ইয়াত এতিয়া চাবা 1 মাইনাছ আমি যেতিয়া স্কয়াৰ কৰিম 8 ক স্কয়াৰ কৰিলে 8 স্কয়াৰ হ'ব 64 আৰু যিকোনো বৰ্গমূল যুক্ত বৰ্গ চিনযুক্ত এই বৰ্গমূল চিনযুক্ত যেটো সংখ্যা আমি যদি বৰ্গ কৰো অৰ্থাৎ স্কয়াৰ কৰো তেতিয়া হলে পুনে পুনে বৰ্গমূল চিনডাল আঁতৰি যায় তেতিয়া হলে ইয়াৰ বৰ্গমূল চিনডাল আঁতৰি গলে থাকি যাব 113 এইফালে 1 মাইনাছ 7 স্কয়াৰ কৰিলে হ'ব তোমাৰ 49 আৰু তলত থাকি যাব 113 ঠিক আছে ন বাৰু ইয়াৰ পিছৰখিনি ইটো ফালে কৰিম আমি এতিয়া মন দিয়া ইয়াত 1 মাইনাছ 64 বাই 113 হৈছে গতিকে এই 1 টোৱে কি ধৰণে বুজাইছে 1 টোৱে বুজাই আছে 1 বাই 1
অৰ্থাৎ ইয়াৰ যিটো হৰ, ইয়াৰ হৰ 1 বুজাই আছে আৰু ইয়াৰ হৰ 113। গতিকে যদি আমি ইয়াৰ লসাগু লওঁ তেতিয়াহ'লে আমি পাম 113। ইয়াত থকা এই হৰ যিটো 1 আছে, 1টোৰে একেৰে যদি আমি 113ক যদি হৰণ কৰোঁ তেতিয়াহ'লে 113 পাম, আৰু 113 যদি একেৰে পূৰণ কৰোঁ তেতিয়াহ'লে পাম আমি 113 মাইনাছ 113ৰে যদি 113কে হৰণ কৰোঁ তেতিয়াহ'লেতো 1 পাম, আৰু সেই 1টো যদি 64ৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 64। ঠিক একেধৰণে আমি তলতো যদি লসাগু লোৱাৰ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি লসাগু 113 পাম। ইয়াৰ হৰটোৰে যদি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে 113 পাম, আৰু সেইটো ইয়াৰ লগত 1ৰ লগত যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এইটোৱে পাম আমি। তাৰপিছত 113ৰে যদি 113ক আমি হৰণ কৰোঁ তেতিয়াহ'লে 1 পাম, আৰু সেই 1টো 49ৰ লগত যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইটো হ'ব 113 মাইনাছ 64 যদি কৰোঁ আমি পাম 49। 113 মাইনাছ 49 যদি কৰোঁ আমি পাম 64, আৰু তলত তোমালোকৰ থাকি যাব 113। গতিকে এই বস্তুটো তোমালোকে চোৱা, এটা ভগ্নাংশই আন এটা ভগ্নাংশক হৰণ কৰা বুজাই আছে, এটা ভগ্নাংশই আন এটা ভগ্নাংশক হৰণ কৰা বুজাই আছে। গতিকে আমি যদি হৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে ওপৰৰ যিটো ভগ্নাংশ আছে আমি এই ধৰণে লিখিম, আৰু হৰণটো পৰিৱৰ্তিত হ'ব পূৰণ চিহ্নলৈ। হৰণটো যেতিয়া পূৰণ চিহ্নলৈ পৰিৱৰ্তিত হয় তেতিয়াহ'লে পিছৰ যিটো ভগ্নাংশ থাকে পিছৰ ভগ্নাংশটো প্ৰতিক্ৰমলৈ পৰিৱৰ্তিত হৈ যায়। প্ৰতিক্ৰম অৰ্থাৎ ওলোটি যাব, অৰ্থাৎ এই ধৰণে হ'ব 113টো ওপৰলৈ যাব আৰু 64টো তললৈ গুচি আহিব, আৰু 113 কটা কৰি যাব, থাকি গ'ল কি 49/64। গতিকে তোমালোকে দেখিলা কি ধৰণে আমি এই অংকটো কৰিলোঁ। গতিকে এই অংকটো ইয়াতে সমাপ্ত হৈছে। তাৰপিছত এটা দিয়া আছে দ্বিতীয়, ইয়াৰ অপশ্যন নম্বৰ 2 দিয়া আছে cot স্কোৱাৰ থিটা। গতিকে তাৰ মানটো ইতিমধ্যে যিহেতু উপলব্ধ আছে গতিকে তোমালোকে বহাই উলিয়াব পাৰিবা। গতিকে আমাক যিটো প্ৰশ্ন দিছিলে 1 + sin θ × 1 - sin θ ডিভাইডেড বাই 1 + cos θ × 1 - cos θ, তাৰ মান আমি ইতিমধ্যে এয়া উলিয়াই দেখুৱাইছোঁ। গতিকে তোমালোকে একেবাৰে শেষত এতেকে বুলি কৈ যিটো উত্তৰ হ'ব সেই উত্তৰটো তোমালোকে 49/64 লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম 8.1ৰ কুৱেশ্যন নম্বৰ 8। তোমালোকে ইয়াত চোৱা, যদি 3 cot A = 4, যদি 3 cot A = 4 তেন্তে 1 - tan স্কোৱাৰ A ডিভাইডেড বাই 1 + tan স্কোৱাৰ A ইজ ইকুৱেল টু cos স্কোৱাৰ A - sin স্কোৱাৰ A হ'বনে নহয় পৰীক্ষা কৰা। আমাক পৰীক্ষা কৰিব কৈছে, আমাক লেফ্ট হেণ্ড ছাইডত আৰু ৰাইট হেণ্ড ছাইডত দুই ধৰণৰ মান দিয়া আছে, 1 - tan স্কোৱাৰ A আৰু 1 + tan স্কোৱাৰ A, আৰু তাৰ লগতে cos স্কোৱাৰ A - sin স্কোৱাৰ A দিছে, আৰু আমাক 3 cot A = 4 ব্যৱহাৰ কৰি পৰীক্ষা কৰিব দিছে যে এই 1 - tan স্কোৱাৰ A বাই 1 + tan স্কোৱাৰ A ৰ লগত এই বস্তুটো সমান হ'বনে নহয়। গতিকে তোমালোকে ভাল ধৰণে চোৱা, 3 cot A = 4 আমাক দিছে, কিন্তু তাৰ লগতে আমি তিনিটা মান জানিব লাগিব, tan, cos আৰু sin। আমাক দিয়া আছে কটৰ মানটো দিয়া আছে, কিন্তু তাৰ লগতে আমি উলিয়াই ল'ব লাগিব cos, sin আৰু tanৰ মানটো উলিয়াব লাগিব। আমি কি ধৰণে কৰিম চোৱা, 3 cot A = 4, এই 3টো cot এৰ লগত পূৰণ হৈ আছে। গতিকে যদি পক্ষান্তৰ কৰোঁ ইটো ফালে যদি যায় তেতিয়াহ'লে 3 হৈ পৰিব হৰণ, আৰু হৰণ হ'লে সদায় হৰ আকাৰে বহে, গতিকে হৈ পৰিব 4/3। এতিয়া চোৱা, ইয়াৰ আগৰ অংকটোতো আমি কটৰে কৰিছিলোঁ, cot tanৰ প্ৰতিক্ৰম হয়, tanত আহে টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক, tanৰ ওলোটা যদি cot হয় তেতিয়াহ'লে যিটো p/p tanত পাওঁ সেইটো পৰিৱৰ্তিত হৈ ইয়াত হৈ পৰিব b/p। গতিকে আমাৰ ইয়াত bৰ মান পাইছোঁ 4k, pৰ মান পাইছোঁ 3k, আমি লিখিলোঁ k এটা ধ্ৰুৱক। ইয়াৰ পিছত কি কৰিব লাগিব, নিশ্চয় তোমালোকে শ্ৰেণীকোঠাত হোৱা হ'লে
চিঞৰি দিলাহেঁতেন, কিন্তু এতিয়াতো চিঞৰিব নোৱাৰা, গতিকে ঘৰত নিচিঞৰিবা, অশান্তি পাব। গতিকে তোমালোকে নিজৰ মনতে ভাবা কি কৰিব লাগিব। যিহেতু দুটা বাহুৰ মান আমি পাইছোঁ, তৃতীয় বাহুটোৰ মান আমি উলিয়াব লাগিব। গতিকে সমকোণী ত্ৰিভুজ এটা তৃতীয় বাহুটোৰ মান উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি লিখোঁ পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰ মতে আমি এইফালে কৰোঁ। h স্কোয়ার ইজ ইকুয়াল p স্কোয়ার প্লাস b স্কোয়ার। এছৰ মান দিয়া আছেনে বাৰু? নিশ্চয় নাই। গতিকে আমি এইচে লিখি থ'ম। পিৰ মান তোমালোকে চোৱা, ইয়াত দিয়া আছে 3k স্কোয়ার, আৰু বিৰ মান ইয়াত দিয়া আছে, তোমালোকে ভাল ধৰণে চাই লোৱা, 4k স্কোয়ার। গতিকে h স্কোয়ার ইজ ইকুয়াল 3k স্কোয়ার হ'ব তোমালোকৰ 9k স্কোয়ার, 4k স্কোয়ার হ'ব তোমালোকৰ 16k স্কোয়ার, আৰু যদি আমি যোগ কৰোঁ 9k স্কোয়ার প্লাস 16k স্কোয়ার ইজ ইকুয়াল টু হৈ যাব তোমালোকৰ 25k স্কোয়ার। ইয়াৰ যদি মই স্কোয়াৰটো আঁতৰাই দিওঁ তেতিয়াহ'লে বৰ্গমূল চিনডাল গুচি যাব ইটো ফালে, এই ধৰণে হ'ব 25k স্কোয়ার। গতিকে এইচৰ মান আমাৰ ওলাব, বৰ্গমূল যদি আমি 25ৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে 5 হ'ব আৰু k স্কোয়াৰৰ k হ'ব। গতিকে এতিয়া চোৱা, আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বিৰ মান দিয়া আছিলে, পিৰ মান দিয়া আছিলে, আৰু এইচৰ মান আমি উলিয়াব পাৰিলোঁ। গতিকে সমকোণী ত্ৰিভুজটোৰ যি তিনিটা বাহু আমাক প্ৰয়োজন হৈছিলে, সেই তিনিটা বাহুৰ মান ইতিমধ্যে আমাৰ হাতত আহি উপলব্ধ হৈছে। গতিকে এতিয়া ইয়াত আমি কছে, চাইনে আৰু টেনৰ মান উলিয়াই ল'ব লাগিব, আৰু তাৰপিছতে আমি মানসমূহ ইয়াত বহুৱাই ইয়াৰ এটা উত্তৰ উলিয়াব লাগিব, আৰু এইটোত বহুৱাইও ইয়াৰ এটা উত্তৰ উলিয়াব লাগিব। আৰু দুই পক্ষৰ যদি মানসমূহ একে হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে এই দুটা সমান বুলি ক'ব পাৰিম, আৰু যদিহে নহয় তেতিয়াহ'লে সমান নহয় বুলি আমি লিখি দিব পাৰিম। গতিকে এইখিনি তোমালোকে পাতি ল'বা। গতিকে মোহাৰিছোঁ, লিখিলোঁ ৰেডি। পিৰ মান আমি পাইছিলোঁ 3k, আমি পাইছিলোঁ বিৰ মান 4k, আৰু আমি এইচৰ মান ইতিমধ্যে এতিয়া উলিয়ালোঁ 5k। গতিকে আমাক তিনিটা বস্তু উলিয়াব লাগিব, কছে, চাইনে আৰু টেনে। প্ৰথমতে আমি চাইনে উলিয়াওঁ, চাইনে p/h, কছে আমি উলিয়াওঁ, কছে b/h, আৰু আমি টেনে উলিয়াওঁ, টেনে কি হ'ব? p/b হ'ব। গতিকে মানসমূহ আমি বহুৱাই যাওঁ। পিৰ মান আমি পাইছোঁ 3k, এইচৰ মান আমি পাইছোঁ 5k, বিৰ মান আমি পাইছোঁ 4k, এইচৰ মান আমি পাইছোঁ 5k, পিৰ মান আমি পাইছোঁ 3k, আৰু বিৰ মান আমি পাইছোঁ 4k। কে যদি কটাকটি যায় তেতিয়াহ'লে থাকি যাব কি? চাইনৰ মান আমি পাই যাম 3/5, কছৰ মান আমি পাই যাম 4/5, আৰু টেনৰ মান আমি পাই যাম 3/4। গতিকে এই ধৰণে আমি মানসমূহ পালোঁ। অংকটো শেষ হোৱা নাই, এতিয়া আমি ইয়াত মানসমূহ বহাবলৈ আছে, আৰু ইয়াতো মানসমূহ বহাবলৈ আছে। অংকসমূহ যদি তোমালোকক কঠিন লাগিছে তেতিয়াহ'লে নিশ্চয়কৈ দৃঢ় সংকল্প হোৱা আৰু কঠিনতাক দূৰ কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱা। কঠিন বুলি কোনো কথা নাথাকে। যিধৰণে আমি সৰুতে চাইকেল চলাইছিলোঁ, চাইকেল চলোৱাৰ সময়ত আমি প্ৰথম দিনাখনে পৰিছিলোঁ, প্ৰথম দিনাখন পৰাৰ লগে লগে আমি চাইকেল চলোৱা বাদ দিয়াটো নাছিলোঁ, আমি নিৰন্তৰ প্ৰয়াস কৰি গৈ আছিলোঁ, আৰু এদিনাখন আমি চাইকেল চলোৱাৰ পাৰ্গত হৈ পৰিছিলোঁ। ঠিক একেধৰণে এবাৰ দুবাৰ কৰাৰ পিছত গণিত বা অংকটো যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে হাৰ মানি নাযাবা, নিৰন্তৰ প্ৰয়াস কৰি গৈ থকা, এদিনাখন দেখিবা অংকত তোমালোকে পাৰ্গত হৈ পৰিবা। যিধৰণে শকুন্তলা দেৱী পাৰ্গত আছিলে। এইকেইদিনতে এটা চিনেমা উলিয়াইছে শকুন্তলা দেৱী, এমাজন প্ৰাইমত ৰিলিজ দিছে, তোমালোকে চাবা। যথেষ্ট এটা গুৰুত্বপূৰ্ণ চিনেমা, গণিতৰ লগত এটা খুবেই এটা গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ, যিটোৱে প্ৰেৰিত কৰিব তোমালোকক গণিতৰ প্ৰতি আগবাঢ়ি যাবলৈ। ঠিক আছে, পুনৰ ঘূৰি আহিছোঁ পৰৱৰ্তী অংশলৈ। আচলতে পৰৱৰ্তী অংশ চিনেমাবিলাকত বা নিউজ চেনেলবিলাকত কোৱা হয়, পৰৱৰ্তী অংশ আচলতে অংকটোৰ পৰৱৰ্তী অংশটোলৈ দেই।
গতিকে আমি লেফট হ্যান্ড সাইড লো 1 minus tan square by 1 plus tan square a left hand side 1 minus tan square a by 1 plus tan square a 1 minus tan square a tanor মান আমি কিমান পাইছিলো tanor মান 3/4 square আকৌ 1 plus tan square a গতিকে 3/4 square হ'ব ইয়া তোমালোকে চোৱা 1 minus 3 square হলে হ'ব 9 4 square হলে হ'ব তোমালোকৰ 16 1 plus আকৌ এই ধৰণে 3 square 9 হ'ব আৰু 4 square হ'ব 16 আমি এইফালে কৰো তোমালোকে দেখিছা ইয়াত 1 আছে ইয়াৰ হৰটো 1 আছে আৰু 16 আছে 1 আৰু 16 ৰ লখাগু ইতিমধ্যে আমি জানো যে 16 হ'বই গতিকে একেৰে ইয়াৰ হৰ যেটো 1 অদৃশ্য হৈ আছে যে ধৰণে ভগৱান অদৃশ্য হৈ থাকে কিন্তু থাকে ঠিক সেই ধৰণে ইয়াত 1 আছে কিন্তু অদৃশ্য হৈ আছে কিন্তু আছে গতিকে সেই 1 টোৰে আমি 16 যদি হৰণ কৰো তেতিয়া হলে 16 পাম গতিকে 1 16 গৈ 16 হ'ব মাইনাস 16 ৰে 16 হৰণ কৰিলে পাম আমি 1 একেৰে 9 পূৰণ কৰিলে হৈ যাব 9 ঠিক একে ধৰণে তলটো আমাৰ লখাগু 16 হ'ব একেৰে যদি আমি 16 হৰণ কৰো তেতিয়া আমি 16 পাম 16 লিখো ইয়াত যোগ 16 ৰে 16 হৰণ কৰিলে 1 পাম একেৰে 9 যদি পূৰণ কৰি দিও আমি পাই যাম 9 তেতিয়ালে ওপৰত চোৱা তোমালোকে 16 পৰা 9 বিয়োগ কৰিলে হ'ব 7 আৰু তলত আছে 16 ঠিক একে ধৰণে 16 যোগ 9 কৰিলে আমি পাম 25 আৰু তলত আছে 16 গতিকে আকৌ একে পৰিস্থিতিৰ উদ্ভৱ হৈছে ইয়াত একে পৰিস্থিতিৰ উদ্ভৱ কেনেকুৱা ধৰণৰ হৈছে যে এটা ভগ্নাংশই আন এটা ভগ্নাংশক হৰণ কৰিছে তো তেনে পৰিস্থিতিত ওপৰৰ যিটো ভগ্নাংশ আছে আমি এই ধৰণে লিখিম আৰু হৰণৰ চিহ্নডাল পৰিৱৰ্তিত হৈ যাব পূৰণ চিহ্নলৈ আৰু যিটো পিছৰ ভগ্নাংশ আছিল এই পিছৰ ভগ্নাংশটো প্ৰতিক্ৰমলৈ পৰিৱৰ্তিত হৈ যাব অৰ্থাৎ উলটি যাব অৰ্থাৎ হৈ যাব 16/25 গতিকে 16 কটাকটি গ'ল তোমালোকৰ থাকি গ'ল 7/25 গতিকে তোমালোকে সব ভাল ধৰণে চোৱা LHS অৰ্থাৎ লেফট হ্যান্ড সাইড আমি পালো 7/25 ঠিক আছে গতিকে এতিয়া যদি তাৰ পিছৰ অংকটো কৰো আমি cos স্কয়াৰ a - sin স্কয়াৰ a আৰু ইয়াতো যদি আমি 7/25 এ পাও তেতিয়া হলে আমাৰ এই দুইটা সমান হ'ব বুলি আমি ক'ব পাৰিম ঠিক আছে গতিকে মই মুহাৰিছো গতিকে আমি আহো রাইট হ্যান্ড সাইডলে right hand side আছে cos square a minus sin square a cosৰ মান cos আছিল তোমালোকৰ b/h হলে তোমালোকৰ হ'ব 4/5 square আৰু sin আছিল তোমালোকৰ p/h গতিকে p/h হলে হৈ যাব তোমালোকৰ 3/5 square 4 square होबो तुमलकर 4 4 jar 16 5 5 jar 25 minus 3 jar 9 and 5 5 jar 25 25 ক যদি আমি লখাগু হিচাপে লো তেতিয়া হলে যেটো তলৰ দুইটা হৰয় যদি একে থাকে তেতিয়া হলে ওপৰৰ যিখিনি লব আছে তাৰ লগত 1 পূৰণ হয় গতিকে আমি 16 লগত 1 পূৰণ কৰিলে 16 হ'ব 9 লগত 1 পূৰণ কৰিলে 9 হ'ব গতিকে বেলেগকৈ আৰু আমি কৰাৰ কোনো প্ৰয়োজন নাই 16 minus 9 হ'ব 7/25 গতিকে তোমালোকে দেখিলা নে বাৰু যে ৰাইট হ্যান্ড সাইডো আমাৰ 7/25 ওলালে আমাৰ লেফট হ্যান্ড সাইডো অলপ আগতে ওলাইছিল 7/25 গতিকে আমি এতিয়া লিখি দিব পাৰো এটাকে প্ৰমাণিত হল যে 1 minus tan square a by 1 plus tan square a is equal to cos square a minus sin square a cos square a minus sin square a গতিকে এই ধৰণে আমি অংকটো কৰিব পাৰিম
এতিয়ালৈকে মই কেইবাটাও ভিডিঅ' আপলোড দিছোঁ আৰু ভিডিঅ'বিলাকৰ প্ৰতি যথেষ্ট সঁহাৰি আহিছে। সৰ্বঅসমৰ বিভিন্ন ঠাইৰ পৰা সঁহাৰি আমি লাভ কৰিছোঁ। গতিকে তোমালোকৰ যিখিনি সঁহাৰি সেই সঁহাৰিবিলাকে আমাক যথেষ্ট মনোবল বৃদ্ধি কৰিছে আৰু এই ধৰণে আমাক ভিডিঅ' বনাবলৈ প্ৰেৰিত কৰিছে। গতিকে মই আশাবাদী তোমালোকৰ এই সঁহাৰিবিলাকৰ জৰিয়তে আমিও আগবাঢ়ি যাব পাৰিম, তোমালোকো আগবাঢ়ি যাব পাৰিবা। যিহেতু মই প্ৰথমতে কৈছোঁ শিক্ষাদান মহান দান। যিধৰণে মই তোমালোকক শিক্ষা দান কৰি আছোঁ সেইধৰণে তোমালোকেও এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি তোমালোকৰ লগৰবিলাকক এই অনলাইন এই মহামাৰীৰ সময়ত পাঠ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিবা। ধন্যবাদ।